হেল্ল' গাইজ ৱেলকাম বেক মাই পেজ এণ্ড আজি যাওঁ বলক মোৰ এটা নতুন ভিডিঅ' যিহেতু আজি মোৰ এটা নিজৰ পাৰ্লাৰৰ কাম আছিলে। পাৰ্লাৰৰ কাম যিহেতু স্পা কৰিব আছিলে, বাজনীয়ে ক'লে বোলে মোৰ ঘৰলৈকে আহিবা, তাতে স্পা কৰিম। সেই ফাৰ্ষ্টে তেওঁলোকৰ ঘৰলৈ গ'লোঁ, তাৰপৰা তেওঁ চাহ একাপ দিলে বোলে চাহটো খাই লোৱা, তাৰপৰা কৰিবা। চাহ খাই লৈ মই নিজৰ কামত লাগি গ'লোঁ। তাৰপিছত প্ৰথমে তেওঁ মোৰ চুলিখিনি ধুৱাই ল'লোঁ। ধুৱাই লোৱাৰ পাছত ধুনীয়াকৈ স্পা ক্ৰীমটো এপ্লাই কৰি অলপ দেৰি ধুনীয়াকৈ সেই স্পা ক্ৰীমটো মই এপ্লাই চুলিখিনিত ধুনীয়াকৈ ক্ৰীমটো ভালদৰে এপ্লাই কৰাৰ পাছতেই চুলিখিনি অলপ দেৰি থৈ দিব লাগিব। তাৰপৰা মই ধুৱাই আনিলোঁ। ধুৱাই লৈ এতিয়া ড্ৰায়াৰ দি শুকুৱাই লৈছোঁ ভালদৰে, একদম ফুল আপোনাৰ 100% মান শুকুৱাই ল'ব লাগিব। তাৰপিছত তেওঁ কৈছিলে স্পা কৰাৰ পাছত চুলিখিনি ষ্ট্ৰেইট কৰি থৈ যাবা। তাৰপিছত মই সেইকাৰণে ধুনীয়াকৈ চুলিখিনি শুকুৱাই লৈ এতিয়া ষ্ট্ৰেইট কৰি আছোঁ। তেওঁ বোলে ষ্ট্ৰেইটটো ধুনীয়াকৈ কৰিছা বুলি কৈছে। বাৰু পাছত ৰিভিউটো দেখাম বাৰু আপোনালোকক তেওঁৰ মুখেৰে কি কৈছিলে তেওঁ। তাৰপৰা মই চুলিখিনি ভালদৰে ধুনীয়াকৈ ষ্ট্ৰেইট কৰি লৈছোঁ। তেওঁৰ আগৰ চুলিখিনি আফটাৰ বিফৰ কৰিব পাহৰিলোঁ। কাষ্টমাৰ আছিলে, তেওঁ বহুত ছেটিছফাই হৈছিলে কামটো দেখি, বোলে তুমি বহুত ধুনীয়াকৈ কৰিছা। আৰু তেওঁৰ মুখেৰেও জানিম যে তেওঁ কেনেকুৱা পালে। আহক সুধোঁ তেওঁ কেনেকুৱা পালে। আৰু ফাইনেল লুকটো এইটো আছিলে। কেনেকুৱা পালে কৰি? ধুনীয়াই পালোঁ, ধুনীয়া লাগিছে? থেংক ইউ দেই। থেংক ইউ বা। আৰু এনেকৈ যদি আপোনালোকে উৎসাহ দি থাকে আমি কামবিলাক কৰিবলৈ বহুত আগবাঢ়ি যাব পাৰিম।